ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও ডাঙৰ আপডেট। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰাও ডাঙৰ ঘোষণা কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে UPS। কেন্দ্ৰ চৰকাৰে প্ৰৱৰ্তন কৰা UPS আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটত অনুমোদন জনাইছে আৰু UPS বলবৎ কৰি চৰকাৰে কৰ্মচাৰীৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰিছে। ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা। লগতে অসমৰ কৰ্মচাৰী সমাজে কোনো কাৰণতে গ্ৰহণ নকৰে নতুন পেঞ্চন ব্যৱস্থা UPS, OPS পুনৰ প্ৰৱৰ্তন কৰিবৰ বাবে দাবী কৰিছে। আৰু ইয়াৰ পাছতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বিষয়ত ৰাজ্যিক অভিৱৰ্তন আয়োজন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, পাঞ্জাবাৰী, গুৱাহাটী 12 অক্টোবৰ তাৰিখে দিনৰ 10 বজাত। শেহতীয়াভাৱে দেশ আৰু ৰাজ্যৰ কৰ্মচাৰী সমাজৰ সহযোগত গঢ়ি উঠা তীব্ৰ আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা একত্ৰিত পেঞ্চন আঁচনি UPS অসম চৰকাৰেও গ্ৰহণ কৰাৰ দিশত আগবাঢ়িছে। UPS ব্যৱস্থাৰ সকলো দিশ অভিজ্ঞসকলৰ লগত পৰামৰ্শ কৰি এই ব্যৱস্থা কেতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে বুলি আমি উপলব্ধি কৰিছোঁ। UPS বা NPS ব্যৱস্থা OPSৰ বিকল্প হ'ব নোৱাৰে। OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰক আৰু ইয়াকে লৈ এই বিশাল অভিৱৰ্তনৰ আয়োজন কৰা হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত। ইপিনে UPS ব্যৱস্থাৰ ক্ষেত্ৰত কি অসুবিধা আছে এই সম্পৰ্কত মন্তব্য কৰিছে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। একেটা মুদ্ৰাৰে এপিঠি সিপিঠি বুলি ক'ব পাৰি। NPSৰ ভিতৰত UPS এটা স্কিম। NPS হৈছে নেশ্যনেল পেঞ্চন ছিষ্টেম। সেই নেশ্যনেল পেঞ্চন ছিষ্টেমৰ ভিতৰত ইউনিফাইড পেঞ্চন স্কিম এটা বলবৎ কৰিবলৈ গৈ আছে। পাৰ্থক্যটো যে NPS ব্যৱস্থাটোত কি আছিলে, অৱসৰৰ সময়ত যিখিনি একুমুলেটেড ধন মানে চৰকাৰ আৰু কৰ্মচাৰীজনৰ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ পিছত যিখিনি একুমুলেটেড ধন হ'ব সেইখিনিৰ পৰা 60%লৈকে কৰ্মচাৰীজনক অৱসৰৰ সময়ত ঘূৰাই দিয়াৰ কথা আছিলে আৰু 40%ৰ পৰা যিখিনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি পায় তাকে মাহে মাহে তেওঁলোকে পেঞ্চন আকাৰত দিয়াৰ কথা দিছিলে। UPS ব্যৱস্থাটোত এই যিটো কৰ্মচাৰীৰ পৰা কাটি ৰখা ধন আৰু চৰকাৰে দিয়া ধন এইটো ঘূৰি নাহে, বৰং তাৰ সলনি কৰ্মচাৰীজন অৱসৰ হোৱাৰ পিছত তেওঁৰ শেষৰ 12 মাহৰ মূল দৰমহাৰ 50%, গড়ৰ 50% তেওঁ পেঞ্চন হিচাপে দিব, লগত দিয়ে মানে কি প্ৰাইচ ইণ্ডেক্স মতে দিয়েটো দি থাকিব। কিন্তু আমাৰ পৰা যিটো ধন কাটা হৈছিলে যে 10% এই পইচাটো ঘূৰাই নিদিয়ে। দ্বিতীয় এটা ডাঙৰ অসুবিধাটো হৈছে যে UPS ব্যৱস্থাত পে কমিশ্যনৰ লগত কোনো সংলগ্ন নাই। অৰ্থাৎ আজি যদি মানুহ এজনে 10,000 টকা বা 15,000 টকা পেঞ্চন হৈ আছে, অনাদি কাললৈকে সেই 10-15,000তে থাকিব, যি ক্ষেত্ৰত প্ৰাইচ এস্কেলেশ্যনৰ ক্ষেত্ৰত নতুনকৈ পে কমিশ্যনে সংশোধনৰ ব্যৱস্থা কৰে, সেই ক্ষেত্ৰত UPSত ব্যৱস্থাটো নাই। এতিয়া যদি প্ৰাৰম্ভিকভাৱে আমি ওপৰা-ওপৰিকৈ চাই ভাবোঁ যে এটা নিশ্চিত পেঞ্চন দিছে গতিকে আমি সুৰক্ষিত, তেতিয়াহ'লে নিশ্চয় নহয়। এইকাৰণে যে 10 বছৰৰ মূৰে মূৰে যিটো পে কমিশ্যনৰ সংশোধন হয়, মানে দৰমহা আয়োগে যিটো দৰমহা আৰু পেঞ্চনৰ সংশোধন কৰে, সেই ব্যৱস্থাটো যদি ইয়াতে সন্নিৱিষ্ট নাথাকে তেতিয়াহ'লে আজি এজন ব্যক্তিয়ে 15,000, 20,000 টকা যিটো পাই আছিলে, অহা 30 বছৰ 25 বছৰ যদি তেওঁ জীয়াই থাকে, তেওঁৰ পৰিয়ালে সেই একেখিনিয়ে ধন পাব, কেৱল দিয়েটো পাব। তাৰ উপৰিও আন যিখিনি অসুবিধা আছে, যেনে ধৰক UPSত পৰিয়াল পেঞ্চনৰ কাৰণে কেৱল গিৰিয়েক বা ঘনীয়েকৰ কথাটোহে আহিছে, তাতে ডিপেণ্ডেণ্ট ল'ৰা ছোৱালী, বৃদ্ধ মাক দেউতাকৰ কথাটো অহা নাই। সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কোনোবা যদি ফিজিকেল হেণ্ডিকেপ ল'ৰা ছোৱালী ঘৰত থাকে, তেওঁলোকৰ যদি মাক দেউতাক দুয়োজনে ঢুকাই যায়,
সেই সময়ত সেই ল'ৰা দুটাই বা সেই সন্তানকেইটাই কেনেকৈ চলিব ভগৱানেহে জানে। এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে। তাৰ মাজত আন এটা বিষয়বস্তু আছে যে গ্ৰেচুইটিটো NPSৰ ব্যৱস্থাত আছিলে, কিন্তু UPS ব্যৱস্থাত অসম চৰকাৰে এতিয়ালৈকে ঘোষণা কৰা নাই, যদিও কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। এতিয়া কি হয়, অসমত আমি এটা বস্তু বিশেষভাৱে দেখা পাওঁ যে আন্দোলন নকৰালৈকে কোনো ধৰণৰ কৰ্মচাৰীৰ বিষয়ক লৈ চৰকাৰ একেবাৰে কাণসাৰ নাথাকে। 2016 চনত NPS এমপ্লয়িজৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গ্ৰেচুইটি DCR যিটো ডিক্লেয়াৰ কৰিছিলে, সেইটো আন্দোলন কৰাৰ পিছত 2001তহে অসম চৰকাৰে বলবৎ কৰিছে। আৰু দুৰ্ভাগ্যবশতঃ এতিয়াও অৰ্ধেক সংখ্যক শিক্ষক কৰ্মচাৰীয়ে গ্ৰেচুইটিয়ে পোৱা নাই। এনেকুৱা ধৰণৰ অনাগত সময়তো অজস্ৰ ভেকু ভাওনা হ'ব যে প্ৰত্যেকবাৰে আমি কিবা এটা পোৱাৰ কাৰণে কালিলৈকে হয়তো এনেকুৱা হ'ব যে পে কমিশ্যন অহাৰ লগে লগে যিহেতু DA-টো 0 হৈ যায়, হোৱাৰ পিছত কি হ'ব যে আমি DA-টো বঢ়োৱাৰ কাৰণে আকৌ আন্দোলনৰ পৰ্যায়ত, আৰু সেই বৃদ্ধ ব্যক্তিসকলৰ কথা কোনেও নুশুনে। আজি কৰ্মচাৰী হৈ থকাৰ পিছতো আমি লাখ লাখ কৰ্মচাৰীয়ে যেতিয়া আমি আন্দোলন কৰি বাহিৰলৈকে ওলাই আহোঁ, কৰ্মবিৰতি পালন কৰোঁ, বিভিন্ন গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰোঁ, তাত চৰকাৰে কৰ্ণপাত কৰাৰ কাৰণে বহুত দেৰি কৰে। কিন্তু অৱসৰপ্ৰাপ্ত যিসকল আছিল তেওঁলোকৰ প্ৰতি দায়িত্ববোধ একেবাৰে মানে নেদেখুৱাই চৰকাৰখনে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক পুনৰ আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত আপোনালোকৰ দায়িত্ববোধ আপোনালোকে প্ৰকাশ কৰক। যেহেতু কৰ্মচাৰীসকলৰ দায়িত্ব লোৱাৰ কাৰণে আপোনালোকেই প্ৰথম আৰু আপোনালোকেই একমাত্ৰ, চৰকাৰখনেই দায়িত্ব লাগিব। যেহেতু 30 বছৰ 35 বছৰ 40 বছৰ কৰ্মচাৰী এজনে নিজৰ জীৱন যৌৱন জ্ঞান দক্ষতা সকলোখিনি দিয়ে, গতিকে তেওঁলোকৰ বৃদ্ধ অৱস্থাত এনেকুৱাকৈ হেতালি খেলাটো বৰ কষ্টকৰ। মানসিকভাৱে আমি প্ৰত্যেকে জৰ্জৰ হৈছোঁ। যোৱা 7 বছৰ 6 বছৰ ধৰি আন্দোলন কৰি আমি ভাল পোৱা নাই যে সদায় সদায় আন্দোলন কৰি কিবা আদায় কৰিব লগা হয়, আৰু সেইটো পৰ্যায় হোৱা নাই। আৰু যদিহে আপোনালোকে প্ৰত্যেকে ভাবি আছে যে NPS UPS ভাল, মই আপোনালোকক অনুৰোধ জনাইছোঁ MLA MP সকলেও NPS UPSৰ আওতাত আহক। তেতিয়া সেইদিনাৰ পিছত আমি নকওঁ আমাক NPS লাগে, আমাক NPS নালাগে, OPS লাগে বুলি। আপোনালোকে প্ৰত্যেকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিছে, কিন্তু আমাৰ ভৱিষ্যতলৈ আপোনালোকে এতিয়াও দকৈ ভাবি চোৱা নাই। আপোনালোক প্ৰথমতে সিদ্ধান্ত গ্ৰহণ কৰক যে কৰ্মচাৰীসকলৰ দায়িত্বটো চৰকাৰৰ হয়নে নহয়। কৰ্মচাৰীসকল অৱসৰ পোৱাৰ পিছত তেওঁলোকৰ দায়িত্বটো চৰকাৰৰ হয় নহয়। যদিহে দায়িত্ব আপোনালোকৰ হয়, তেতিয়াহ'লে আপোনালোকে দায়িত্বৰ এই পালন কৰক আৰু UPS পুনৰ প্ৰৱৰ্তন কৰক। সকলো শ্ৰেণীকে পেঞ্চন নামৰ এই সন্মান আৰু অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰক। মই আচলতে এই বিষয়বস্তুটোক লৈ বৰ বেছি জ্ঞাত নহয়, এইকাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে এই অভিৱৰ্তনখন পাতিছে, আৰু তেওঁলোকে আমাৰ মাননীয় উপদেষ্টা ডক্টৰ প্ৰদ্যুম্ন গোস্বামীকো তাতে নিমন্ত্ৰণ জনোৱা বুলি গম পাইছোঁ মই, আৰু হয়তো বিশিষ্ট ব্যক্তিসকল থাকিব। তাৰে কি কাৰ্যসূচী আছে মই ইমান বেছি ভালকৈ নাজানো, কিন্তু মই এটা অনুৰোধ জনাওঁ যে যোৱা সময়ছোৱাত যি সংগ্ৰামৰ ক্ষেত্ৰত আমি কৰ্মচাৰী সন্থা সংঘবিলাকৰ যিমানখিনি সক্ৰিয়তা আমি প্ৰদৰ্শন কৰিব লাগিছিলে, সেইখিনি কিন্তু আমি বাস্তৱ ক্ষেত্ৰত দেখা নাই। যেহেতু সদৌ অসম কৰ্মচাৰী পৰিষদ এটা শক্তি হয়, কৰ্মচাৰীসকলৰ কাৰণে অভিভাৱক স্বৰূপ হয়, আৰু তেওঁলোক এটা বৃহৎ শক্তি, গতিকে তেওঁলোকৰ কথা অসম চৰকাৰে বহু পৰিমাণে গুৰুত্ব দিয়ে। মই অনুৰোধ জনাইছোঁ অহা এই অভিৱৰ্তনখনে এটা আহ্বান জনাওক যে অসমৰ প্ৰতিটো কৰ্মচাৰী সংস্থা সংঘৰ যিটো দ্বিধাগ্ৰস্ততা আছে NPSৰ বিপক্ষে আৰু OPS পুনৰ প্ৰতিষ্ঠাৰ কাৰণে যিটো সংগ্ৰামত তেওঁলোকে এতিয়াও মানে যিটো হিচাপত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে, যিটো হিচাপত মাত মাতিব লাগে, সেইটো হিচাপত হোৱা নাই। অহা 12 তাৰিখৰ এই মঞ্চই অসমৰ কৰ্মচাৰী সমাজক, অসমৰ সকলো কৰ্মচাৰী সংস্থা শিক্ষক সংস্থা সংঘসমূহক আহ্বান জনাওক যাতে তেওঁলোকে কোনো আৰ বেৰ নাভাবি, কোনো কথা চিন্তা নকৰি কেৱল OPSৰ পক্ষত যিখন সংগ্ৰাম হৈ আছে তেওঁলোকে আগবাঢ়ি আহক। মনত ৰাখিব যে 2005 চনত যদিহে আমাৰ সংস্থা সংঘবিলাকে যদি তুমুল আন্দোলন কৰিলে হয়, তুমুল যদি বাধাৰ সৃষ্টি কৰিলে হয়, NPS হয়তো অসমত প্ৰৱৰ্তন নহ'লহেঁতেন, যেনেকৈ ৱেষ্ট বেংগলত আজিও প্ৰৱৰ্তন হোৱা নাই। আজিও যদি আমি মনে মনে থাকোঁ, তেতিয়াহ'লে UPS ব্যৱস্থাৰ বলবতৰ পিছত
কৰ্মচাৰীসকল যেতিয়া অৱসৰ এজন এজনকৈ হৈ থাকিব, যেতিয়া তেওঁলোক অসুৰক্ষিত ভৱিষ্যত পাব, তেওঁলোকৰ অৱসৰী জীৱনটোত বৰ কষ্ট খাব, তেতিয়া কিন্তু আমাক সাপিব আৰু বাৰে বাৰে এইটোৱে গালি পাৰিব যে আপোনালোকে সময়ত কিন্তু ষ্টেণ্ড নললে, আপোনালোকে সময়ত সেই হিচাপত যিটো হিচাপত আপোনালোকে প্ৰতিবাদ কৰিব লগা আছিলে সেই প্ৰতিবাদ নকৰিলে কাৰণে আমি এই বিপদৰ ফালে অগ্ৰসৰ হৈছো। গতিকে কোনো সংস্থা সংঘই যাতে NPS, OPS, UPSৰ সংক্ৰান্তত পিছ পৰি নাথাকে, প্ৰত্যেকে যাতে ওলাই আহে, নিজৰ ব্যক্তিগত স্বাৰ্থ বাদ দি সকলোৱে ওলাই আহি একেলগে লগ হৈ আমি অসম চৰকাৰক বাধ্য কৰোঁ। আৰু এই 2025ৰ ভিতৰত যদি আমি এই তীব্ৰ সংগ্ৰামখন আমি সংগঠিত কৰিব নোৱাৰো, তেতিয়া হয়তো অনাগত সময়ত যি আমাৰ শিক্ষক কৰ্মচাৰীসকল অৱসৰ গ্ৰহণ কৰিব, তেখেতসকলৰ আৰ্থিক যিটো দৈন্যতাৰ পৰিৱেশ হ'ব ন, তাৰ কাৰণে কিন্তু মই আপোনালোক সকলোৱে কিন্তু দায়ী হ'ম। মই অনুৰোধ জনাইছো আপোনালোকে এটা খুব যুগান্তকাৰী আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু অভিৱৰ্তনৰ এটা সকলোৰে বাবে এটা মানে সিদ্ধান্ত এটা সকলোৰে বাবে এটা আহ্বান।